তো গাইস আস্কিং প্রাইস রাখিছে 6,50,000 যদি রিফাইন্যান্স কৰি ল'ব বিচাৰে আপোনালোকে এই বলেৰখন তেতিয়াহ'লে 1,50,000 এটা ডাউন পেমেণ্ট দিলে তো এইখন আপোনালোকে ৰিফাইন্যান্সত ধুনীয়াকৈ লৈ যাব পাৰিব কাউণ্টাৰৰ পৰা দেখাই দিছোঁ গাইস লুকছটো চাব পাৰে খুব ধুনীয়া লুকছ আছে এই বলেৰখন নেক্সট আৰু যদি বলেৰো পিকআপ মানে কম বাজেটৰ বিচাৰি আছে এইখন চাব পাৰে এইখন 2017 মডেল 1.3 হয় তাৰ মাজত যদি কোনোবাই ফাইনেন্স কৰিব বিচাৰে এইখন 130 ৰ পৰা 150 ৰ মাজত দিলে ওলাই যাব গাড়ী নেক্সট আমাৰ মানে কোনোবা কাস্টমাৰৰ যদি বাজেট কম আৰু প্লাস BS6 নালাগে BS4 বিচাৰি আছে তেতিয়া এইখন চাব পাৰে BS4 মডেল ন হয় এইখন 2015 ৰ মডেল হয় পাৱাৰ ষ্টাৰিং বলেৰো পিকআপ হয় মাইক্ৰো হাইব্ৰিড হয় এইখন দেখাই দিছোঁ গাইস চাব পাৰে এইখনৰ কন্ডিশন খুব ধুনীয়া হৈছে আৰু জুনে জানে আৰু মই কোৱাৰ দৰকাৰ নাই BS4 ইঞ্জিন হয় প্লাস এইখনৰ টায়াৰবোৰ চাই লওক এইখনৰ টায়াৰ আছে চাব পাৰে এইখনৰ 99% টায়াৰ বডি সব ঠিকে আছে বাকি ইন্টেৰিয়ৰটো আপোনালোক ধুনীয়াকৈ দেখাই দিছোঁ চাব পাৰে প্ৰবলেম একো নাই ডাইৰেক্ট সিল ইঞ্জিন আছে গাড়ী সিল ইঞ্জিন সিল গিয়াৰ বক্স আৰু সব জেনুইন আৰু এইখনৰ প্ৰাইসটো ৰাখিছো মাত্ৰ তো নমস্কাৰ মই নিৰুদ্ধ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো তো টাইটেল আৰু থাম্বনেলটো দেখি আপোনালোকে নিশ্চয় গম পায়ে গৈছে কথা হৈছে কি কথা আজি বহুত দিনৰ পিছত আহিলো গাইস এগেইন আসাম মটৰছত তো ইয়াতে বহুতখিনি নতুন নতুন ষ্টক আপডেট হৈছে তো আপোনালোক তাকে গোটেইখিনি A to Z আপডেট দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅটো একদম কমপ্লিটলি একলকে চাই থাকিব কোনো ভিউয়াৰ্সে যদি মোৰ চেনেলত নতুনকৈ প্ৰথমবাৰ আহিছা তেখেতসকলৰ কাৰণে এটা অনুৰোধ প্লিজ মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখক কাৰণ কিয়নো এনেকুৱা ধৰণৰ ইনফৰমেশন ভিডিঅ' মোৰ চেনেলত আহিয়ে থাকিব আৰু প্ৰায় ভিডিঅ' নিদি আজি 10-12 দিন মান হৈয়ে গ'ল তো মোৰ একচুয়ালি একদমে টাইম মিলা নাই যিখিনি কাম আছিল মোৰ তো গোটেইখিনি কাম মোৰ কমপ্লিট হৈ গ'ল তো এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' আহি থাকিব আপোনালোকে সাপোৰ্ট কৰিব কেৱল তো সেইটোৱে তো এতিয়া বেছি কথা নকয় আজি ভিডিঅ' আৰম্ভ কৰোঁ আৰু আসাম মটৰছৰ গোটেইখিনি গাড়ীৰ প্ৰাইস ডিটেইলছ আপোনালোকক দিওঁ তো এইফালে দাদা আছে মোৰ লগত আসাম মটৰছৰ অনাৰ আপোনালোকে বহুতে চিনি পায় আৰু যিসকলে চেনেলত নতুনকৈ প্ৰথমবাৰ আহিছে তেখেতসকলক চিনাকি কৰিছোঁ তো দাদা বহুত দিনৰ পিছত আহিলো কেনেকুৱা খবৰ পাতি খবৰ ভালে ভিডিঅ'টো ষ্টাৰ্ট নকৰোঁতে ডিলাৰৰ এড্ৰেছটো জনাই দিয়া ডিলাৰৰ এড্ৰেছটো আমাৰ ডিলাৰটো আসাম মটৰছ বুলি কয় আৰু আমাৰ ডিলাৰটো এড্ৰেছ হ'ল জালুকবাৰীৰ পৰা 17 কিলোমিটাৰ আহিব লাগিব গুৱাহাটী এয়াৰপৰ্টৰ পৰা 7 কিলোমিটাৰ আহিলে মিৰ্জা বুলি কয় মিৰ্জা মেইন টাউনৰ ওচৰতে শহীদ বিধিৰ ওচৰত আপোনালোকে আহিলে ৰাইট সাইডে দেখাই পাব যদি গুৱাহাটী সাইডৰ পৰা আহে আৰু প্লাস যদি আমাৰ কাস্টমাৰ মানে সাপোজ গোৱালপাৰা সাইডৰ পৰা আহিল হয় তেতিয়া এই মিৰ্জা পুলিচ ষ্টেচন ক্ৰছ কৰি কেনে লেফট সাইডে আমাৰ ডিলাৰটো দেখাই পাব আৰু গুগলত মেপত লাইভ লোকেশ্যন দিয়া আছে মই তেওঁলোকক শ্বেয়াৰ কৰি দিম আৰু কণ্টেক্টত মই এড্ৰেছটো দিবা সহায় কৰিম আৰু হেই আৰু আগত দাদা বিশ্বকৰ্মা পূজা আছে দুৰ্গা পূজা আছে তাৰ উপলক্ষে কিবা যদি দুৰ্গা পূজাৰ বিশ্বকৰ্মাৰ আগত গাড়ী ল'ব আহে কিবা বিশেষ অফাৰটো আমাৰ চলি আছে যিহেতু পূজাৰ কাৰণে আমাৰ বেছি দিন নাই হয় বিশ্বকৰ্মা আছে ওচৰত তাৰপিছত দুৰ্গা পূজা আছে হয় বৰ্তমান বিশ্বকৰ্মাৰ অফাৰখিনি কৈ লওঁ হয় পাৰ গাড়ী আপোনালোকে 20 লিটাৰ কৰি পেট্ৰল পাব আৰু প্লাস গাড়ীৰ মানে যিমান পেপাৰৰ খৰচ আছে সব ইয়াৰ পৰাই কৰাই দিম আৰু গাড়ীবোৰ সব ঠিকই আছে আহিলে গম পাব আপোনালোকে তো সেইটোৱে তো আপোনালোক খুব ধুনীয়াকৈ দাদাই কৈ দিলে তো পাৰ গাড়ী আপোনালোকে পাৰ্চেছ কৰিলে 20 লিটাৰকৈ পেট্ৰল দি দিব লগতে আৰু কাগজ পাতি এক্সট্ৰা দিব নালাগে যিটো প্ৰাইচ কোৱা হ'ব সব ইনক্লুডিং থাকিব ন হয় হয় দাদা বেছি আমি কথা নাপাতো আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিব ক'ৰ পৰা আজিতো প্ৰাইভেট গাড়ী বহুত আনিছো হয় প্লাস কমাৰ্চিয়েলো বহুত আনিছো হয় ফাৰ্ষ্ট এইখন দেখাই ল'ম বলেৰো তো বহুতে বিচাৰে গাইছ বলেৰো তো চাব পাৰে এইখন খুব ধুনীয়া কণ্ডিশ্যনত আছে বলেৰোখন তো দাদা কিটাৰ মডেল এইখন 2021 ৰ মডেল 2021 আৰু 1.7 হয় বলেৰো পিকআপ এক্সট্ৰা লংখন দেখাই দিছোঁ গাইছ চাব পাৰে বাকি ইন্টেৰিয়ৰটো গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হৈছে ইন্টেৰিয়ৰটো আপোনালোক ধুনীয়াকৈ দেখাই দিওঁ তো বহুতে বিচাৰে আৰু বহুতে মোক দেখাব কৈছিলে বলেৰো লাগে আপোনালোকক তো এইখন চাব পাৰে তাৰ ইয়াৰ ৰানিংটো এইখনৰ আপোনাৰ 1 লাখ প্লাস আছে হয় আৰু প্লাস বডিটো চাই লওক বডি দেখাই চাব পাৰে বডিৰ কণ্ডিশ্যন চাব পাৰে বাকি প্ৰাইস কিমান বিচাৰিছে দাদা এইখনৰ প্ৰাইসটো এইখনৰ ৰাখিছো 650 6,50,000 তাৰ মাজত যদি কোনোবাই ফাইনেন্স কৰিব বিচাৰে ডাউন পেমেন্ট হিচাপত 1.5 লাখ মান দিলে গাড়ী উলাই দিম আৰু হাই 650 প্ৰাইসতে সব পেপাৰ ওয়ার্ক ইনক্লুড আছে তো চাব পাৰে তো গাইস আস্কিং প্রাইস রাখিছে 6,50,000 যদি রিফাইন্যান্স কৰি ল'ব বিচাৰে আপোনালোকে এই বলেৰখন তেতিয়াহ'লে 1,50,000 এটা ডাউন পেমেণ্ট দিলে তো এইখন আপোনালোকে ৰিফাইন্যান্সত ধুনীয়াকৈ লৈ যাব পাৰিব কাউণ্টাৰৰ পৰা দেখাই দিছোঁ গাইস লুকছটো চাব পাৰে খুব ধুনীয়া লুকছ আছে এই বলেৰখন হয় নেক্সট আৰু যদি বলেৰো পিকআপ মানে কম বাজেটৰ বিচাৰি আছে এইখন চাব পাৰে এইখন 2017 মডেল 1.3 হয় হয় আৰু এইখনৰ টায়াৰবোৰ চাই লওক টায়াৰৰ কণ্ডিশ্যন আপোনালোক ধুনীয়াকৈ দেখাই দিছোঁ চাব পাৰে টায়াৰৰ কণ্ডিশ্যন 99 টায়াৰ আৰু ইফালে বডিটো চাই লওক বডিটো দেখাই দিছোঁ গাইস চাব গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হৈছে সিল ইঞ্জিন সিল গিয়াৰ বক্স অৰিজিনেল সব নন এক্সিডেন্ট গাড়ী আৰু এইখনৰ প্ৰাইসটো ৰাখিছো মাত্ৰ 5,60,000 5,60,000 তাৰ মাজত যদি কোনোবাই ফাইনেন্স কৰিব বিচাৰে এইখন 130 ৰ পৰা 150 ৰ মাজত দিলে ওলাই যাব গাড়ী তো চাব পাৰে গাইস নেক্সট এইখন ব্র্যান্ড নিউ 2021 ৰ
বলেৰো পিকআপ এক্সট্ৰা লং এ 1.7 এইখন গাড়ীখন খুব তাগৰা হৈছে আৰু প্লাস বেছি ৰানিং হোৱা নাই কিমান মান হৈছে এইখন ৰানিং আপোনাৰ 75000 সামথিং এনুকা আছে আৰু বডিটো চাই লওক বডি দেখাই দিছো গাইছ চাব পাৰে ইয়াত মানে যিমান কিখন বলেৰো দেখাইছো আপোনালোক গোটেইখন গাড়ীতে বডি লগোৱা আছে পুৰা হেভি বডি পুৰা হেভি কে বনাইছে কাস্টমাৰে লগোৱা আছে গোটেইখিনি আপোনালোক দেখাই দিছো কৰাৰ প্ৰয়োজন নাই আৰু টায়াৰ চাই লওক আৰু প্ৰাইস কিমান বিচাৰিছে এইখনৰ প্ৰাইসটো এইখনৰ ৰাখিছো মাত্ৰ 7,30,000 7,30,000 তাৰ মাজত যদি কোনোবাই ফাইনান্স কৰিব বিচাৰে এইখনৰ ডাউন পেমেন্ট 1,80,000 পৰা 2 লাখৰ মাজত দিলে উলাই দিম গাড়ী তো চাব পাৰে গাইছ বলেৰো অলপ যদি টিপ টপ কন্ডিশনত থকা লাগে তেতিয়াহলে গাইছ এইখন চাব পাৰে গোটেইখিনি আপোনালোক ধুনীয়াকৈ দেখাই দিছো তো আহিব পাৰে জলদি জলদি আসাম মটৰছ নেক্সট দাদা আৰু এখন আছে নেক্সট আমাৰ মানে কোনোবা কাস্টমাৰৰ যদি বাজেট কম আৰু প্লাস BS6 নালাগে BS4 বিচাৰি আছে তেতিয়া এইখন চাব পাৰে BS4 মডেল ন হয় এইখন 2015 ৰ মডেল হয় পাৱাৰ ষ্টাৰিং বলেৰো পিকআপ হয় মাইক্ৰো হাইব্ৰিড হয় এইখন তো দেখাই দিছো গাইছ চাব পাৰে এইখনৰ কন্ডিশন খুব ধুনীয়া হৈছে আৰু জুনে জানে আৰু মই কোৱাৰ দৰকাৰ নাই BS4 ইঞ্জিন হয় প্লাস এইখনৰ টায়াৰবোৰ চাই লওক এইখনৰ টায়াৰ আছে চাব পাৰে এইখনৰ 99% টায়াৰ বডি সব ঠিকে আছে বাকি ইন্টেৰিয়ৰটো আপোনালোক ধুনীয়াকৈ দেখাই দিছো চাব পাৰে প্ৰবলেম একো নাই ডাইৰেক্ট সিল ইঞ্জিন আছে গাড়ী সিল ইঞ্জিন সিল গিয়াৰ বক্স আৰু সব জেনুইন আৰু এইখনৰ প্ৰাইসটো ৰাখিছো মাত্ৰ 4,50,000 টকা তাৰ মাজত এইখনৰ ফাইনান্স হ'ব ফাইনান্স হৈ যাব হয় ফাইনান্স হ'ব আৰু ডাউন পেমেন্ট এইখনৰ মোটামুটি আপোনালোকে 130 পৰা 150 দিলে হৈ যাব তো চাব পাৰে গাইছ 4,50,000 গাইছ চাব পাৰে ইনক্লুডিং ট্ৰান্সফাৰ কৰি আপোনালোকে পাই আছে এইখন বলেৰো BS4 যদি ৰিফাইনেন্স কৰে ৰিফাইনেন্সৰ সুবিধা এভেইলেবল আছে 1,50,000 এটা ডাউন পেমেন্ট দিলে তো এইখন আপোনালোকে ৰিফাইনেন্সত লৈ যাব পাৰিব নেক্সট আৰু আছে নেক্সট যদি কাৰোবাৰ একদম বাজেট নাই আৰু লো বাজেটত এখন ভাল গাড়ী লাগে তেতিয়া এইখনো চাব পাৰে এইখন 2016 ৰ মডেল হয় সেম মডেল বলেৰো পিকআপ পাৱাৰ ষ্টাৰিং এইখনো হয় ইঞ্জিন গিয়াৰ বক্স সিল হৈছে BS4 ইঞ্জিন আৰু প্লাস এইখনৰ প্ৰাইসটো ৰাখিছো মাত্ৰ 4,20,000 টকা তাৰ মাজত আৰু অলপ কমি যাব প্লাস ফাইনান্স হ'ব এইখনো ফাইনান্স হৈ যাব হয় ফাইনান্স হ'ব আৰু ইফালে টায়াৰবোৰ এইখনৰ মোটামুটি 60-70% আছে এ চাব পাৰে গাইছ 60-70% গ্ৰিপৰ আছে চাব পাৰে গাইছ কিমান কলে প্ৰাইসটো 4,30,000 4,20,000 তো চাব পাৰে এইখন বলেৰো আপোনালোকে BS4 4,20,000 পাই আছে ফিক্স প্ৰাইস নে কিবা অলপ স্লাইট নেগোচিয়েবল অন টেবুল ফিক্স প্ৰাইস নহয় দাদা অন টেবুল অলপ হৈ যাব ন হয় তো চাব পাৰে গাইছ তো চাব পাৰে 4,20,000 যদি ৰিফাইনেন্স কৰে এইখনৰ ৰিফাইনেন্স হৈ যাব ন দেখাই দিছো নেক্সট আৰু এটা ডিজাৰ কি তাৰ নেক্সট ডিজাৰ এইখন কোনোবাই যদি বিচাৰি আছে এখন ধুনীয়া ডিজাৰ মানে ডিজেল ভেৰিয়েন্টত কমাৰ্চিয়েলত এইখন চাব পাৰে এইখন 2018 ৰ ডিজাৰ হয় আৰু প্লাস এইখনৰ কন্ডিশন বিৰাট ধুনীয়া হৈছে দাদা আৰু তিনিটা টায়াৰ মই নতুন লগাইছো এইখনৰ ইন্টেৰিয়ৰটো আপোনালোক ধুনীয়াকৈ দেখাই দিম ইন্টেৰিয়ৰটো আপোনাৰ এন্ড্ৰইড ডিসপ্লে লাগি আছে বেক কেমেৰা লাগি আছে সেন্সৰ লাগি আছে তাৰ পিছত এচিও ধুনীয়া কন্ডিশনত আছে আৰু হয় আৰু প্ৰাইস কিমান বিচাৰিছে এইখনৰ প্ৰাইসটো এইখনৰ ৰাখিছো মাত্ৰ 3,90,000 3,90,000 তাৰ মাজত যদি কোনোবাই ফাইনান্স কৰিব বিচাৰে এইখনতো আপোনালোকে ডাউন পেমেন্ট 1.5 লাখ মান দিলে উলাই দিম গাড়ী আৰু প্লাস এইখন 3 স্টেপ পারমিট হয় চাই লওক আসাম মেঘালয় অৰুণাচল নেক্সট ডিজেল আৰু এখন আছে কোনোবাক যদি প্ৰাইভেটত লাগে মানে কমাৰ্চিয়েলত নালাগে প্ৰাইভেটত লাগে এতিয়া এইখন চাব পাৰে এইখন 2018 ৰ ডিজাৰ হয় পেট্ৰল ভেৰিয়েন্ট এইখনৰ প্ৰাইসটো 450 আছে আৰু এইখনৰ কন্ডিশন খুব ধুনীয়া হৈছে আৰু টায়াৰবোৰ চাই লওক টায়াৰ ওকে আছে কন্ডিশন আপোনালোক ধুনীয়াকৈ দেখাই দিছো চাব পাৰে 4,50,000 ৰাখিছে আস্কিং প্ৰাইস বাকি ৰিফাইনেন্স কৰিলে দাদা কিমান মান দিলে ওলাব ৰিফাইনেন্স কৰিলে এইখনো আপোনালোকে 1,30,000 পৰা 1.5 লাখ মান দিলে উলাই দিম গাড়ী তো চাব পাৰে গাইছ মিনিমাম ডাউন পেমেন্ট এটা 1,30,000 টু 1,50,000 দিলে তো এইখন ডিজাৰখন আপোনালোকে ৰিফাইনেন্সত লৈ যাব পাৰিব নেক্সট কক দাদা এইখন নেক্সট মানে কোনোবাক যদি এখন ডাঙৰ গাড়ী ভাল বিচাৰি আছে 7 সিটাৰৰ মানে ডাঙৰ ফ্যামিলি যেতিয়া এইখন চাব পাৰে 2020 ৰ XL6 হয় আলফা ভেৰিয়েন্ট পুৰা টপ ভেৰিয়েন্ট আৰু এইখনত আপোনাৰ পুশ বটন স্টাৰ্ট বেক কেমেৰা এন্ড্ৰইড ডিসপ্লে সব লাগি আহে হয় এলো হিলো আছে আপোনাৰ টায়াৰ চাই লওক এলো হিল লাগি আছে বাকি এন্ট্ৰিয়ৰটো আপোনালোক ধুনীয়াকৈ দেখাই দিও এন্ট্ৰিয়ৰটো বহুতে দেখাব কয় মোক তো এন্ট্ৰিয়ৰ চাব পাৰে তাৰ পিছত গাড়ীত কেপ্টেন সিটো লাগি আছে তো ইফালে দেখাই দিছো গোটেইখিনি চাব পাৰে কেপ্টেন সিটো চাই চাব পাৰে XL6 এইখন আৰু প্ৰাইস কিমান বিচাৰিছে এইখনৰ প্ৰাইসটো এইখনৰ মই ৰাখিছো মাত্ৰ 7,90,000 তাৰ মাজত আৰু অলপ কিবা কমাই দিম আৰু ফাইনান্স কৰিলে এইখন 1,80,000 পৰা 2 লাখ মান দিলে উলাই দিম গাড়ী নেক্সট এটা বহুতে বিচাৰে পেসেঞ্জাৰ বলেৰো এইখন কিটা হয় এইখন 2022 লাষ্টৰ হয় বলেৰো B6 আৰু এইখনৰ কন্ডিশনো খুব ধুনীয়া হৈছে দাদা মই এখন 5 দিন মান চলাই চালো গাড়ীখন বিৰাট ধুনীয়া হৈছে আৰু 2022 লাষ্টৰ আৰু প্লাস এইখনৰ এসি
সব ঠিকে আছে আৰু ৰানিংটো এইখনৰ মাত্ৰ আপোনাৰ 52,000 পুৰা জেনুইন 52,000 অনলি হয় আৰু অৰিজিনেল পেণ্টত আছে গাড়ী কতো ডেন্ট নাই টাচ নাই সব ঠিকে আছে সিল বডি এইখনৰ প্ৰাইচটো ৰাখিছো মই মাত্ৰ 8,60,000 তাৰ মাজত ফাইনেন্স কৰিলে কোনোবাই 1.5 লাখ মান দিলে উলাই যাব গাড়ী আৰু অলপ নেগোচিয়েট কৰাই দিম অন টেবুল কিবা অলপ ডিসকাশন কৰি কেনে চাব পাৰে যদি ৰিফাইনেন্স কৰে আপোনালোকে 1,50,000 দিলে তো এই বলেৰো BS6 খন আপোনালোকে ৰিফাইনেন্সত লৈ যাব পাৰিব দেখা দিছো কন্ডিশন পুৰা ব্ৰ্যান্ড নিউ কন্ডিশনত আছে গাইস তো চাব পাৰে নেক্সট এখন স্কৰপিও এখন স্কৰপিও 2015 ৰ মডেল S10 হয় ফাৰ্ষ্ট ওনাৰ হৈছে দেই গাড়ী এতিয়াও 2015 ৰ হলেও ফাৰ্ষ্ট ওনাৰ হৈছে হয় আৰু গাড়ী কন্ডিশন এইখনো খুব ধুনীয়া হৈছে এইখন ইন্টেৰিয়ৰটো চাই লওক আপুনি আপোনাক ধুনীয়াকৈ দেখাই দিও বাকি ৰানিং কিমান মান চলিছে দাদা ৰানিং এইখন আপোনাৰ 75,000 মান আছে 75,000 আছে আন্ডাৰ ৰানিং গাইস এইখন চাব পাৰে স্কৰপিও S10 মডেল আৰু প্ৰাইস কিমান বিচাৰিছে এইখনৰ প্ৰাইসটো এইখনৰ ৰাখিছো মাত্ৰ 7,80,000 টকা তাৰ মাজত আৰু অলপ ডিসকাউন্ট কৰাই দিম আৰু যদি ফাইনেন্স কৰিব বিচাৰে এইখনৰ 1.5 লাখ মান দিলে উলাই দিম গাইস চাব পাৰে গাইস সেম ডাউন পেমেন্টত আপোনালোকে বলেৰো দিলে বলেৰো ল'ব পাৰিব যদি স্কৰপিও লৈ আপোনালোকে স্কৰপিও ল'ব পাৰিব 1,50,000 এটা ডাউন পেমেন্ট কৰিলে বলেৰো ল'লে বলেৰো স্কৰপিও ল'লে স্কৰপিও চাব পাৰে এখন নেক্সট দাদা এখন কি ক্ৰিয়েটা নেক্সট এখন Hyundai Creta 2015 ৰ মডেল SX মডেল হয় টপ ভেৰিয়েন্ট পুৰা এলয় হুইল এন্ড্ৰইড ডিসপ্লে সব লাগি থাকে হয় পুশ বটন স্টার্ট এইখনৰ গাড়ী খুব ধুনীয়া হৈছে তো ইন্টেৰিয়ৰ আপোনালোক ধুনীয়াকৈ দেখা দিছে চাব পাৰে ইন্টেৰিয়ৰ কন্ডিশন চাব পাৰে খুব ধুনীয়া কন্ডিশনত আছে দাদা কিমান আছে ৰানিং এইখনৰ ৰানিং আপোনাৰ 65,000 মান আছে 65,000 জেনুইন ৰানিং ন হয় জেনুইন হয় আৰু প্ৰাইস কিমান ভেৰিয়েন্ট হয় এইখন পেট্ৰল ভেৰিয়েন্টত আছে গাইস এইখন চাব পাৰে Hyundai Creta এখন আৰু প্ৰাইস কিমান বিচাৰিছে দাদা এইখনৰ প্ৰাইসটো এইখনৰ 630 ৰাখিছো তাৰ মাজত আৰু অলপ নেগোচিয়েট কৰাই দিম আৰু প্লাস যদি ফাইনেন্স কৰিব বিচাৰে 1,30,000 ৰ পৰা 1.5 লাখ মান দিলে উলাই যাব ন তো চাব পাৰে যদি আপোনালোকে ৰিফাইনেন্স কৰে ইকনো 1,30,000 to 1,50,000 ডাউন পেমেন্ট দিলে তো এই ক্ৰিয়েটাখন আপোনালোকে লৈ যাব পাৰিব ৰিফাইনেন্সত নেক্সট কম্পিউটাৰ এখন সুইফট হয় নেক্সট মোস্ট ডিমান্ডেড গাড়ী সুইফট এখন BS4 সুইফট হয় 2013 ৰ গাইস হলো কন্ডিশন খুবেই ধুনীয়া আছে গাইস এই সুইফটখন চাব পাৰে ধুনীয়া হৈছে চাই লওক আৰু প্লাস টায়াৰবোৰ চাই লওক টায়াৰ কন্ডিশন চাব পাৰে ব্ৰ্যান্ড নিউ হৈছে গাইস টায়াৰ কন্ডিশন এইখনৰ প্ৰাইসটো ৰাখিছো মাত্ৰ 2,50,000 2,50,000 টকা তাৰ মাজত আৰু অলপ ডিসকাউন্ট কৰাই দিম আৰু প্লাস এইখনৰ ডাউন পেমেন্ট হিচাপত আপোনালোকে 1,30,000 ৰ পৰা 1.5 লাখ মান দিলে এইখনো হৈ যাব ওলাই যাব তো চাব পাৰে গাইস যদি আপোনালোকে বিচাৰে আছে কম বাজেটত সুইফট তো এইখন চাব পাৰে গাইস ৰিফাইনেন্সৰ সুবিধা अवेलेबल আছে এইখন মাইলেজৰ কাৰণে আৰু মানিছো আৰু হয় ডিজেল বালিনো মাইলেজ আপোনালোকে মোটামুটি 23 ৰ পৰা 25 মান পাব হয় এইখন 2018 ৰ বালিনো জেটা হয় টপ ভেৰিয়েন্ট পুৰা কন্ডিশন এইখনৰ ঠিকে আছে ৰানিং এইখনৰ মোটামুটি আপোনাৰ 62,000 মান আছে 62,000 চলিছে ন হয় ওকে ইন্টেৰিয়ৰটো আপোনালোক ধুনীয়াকৈ দেখাই দিও তো ইন্টেৰিয়ৰ চাব পাৰে ইন্টেৰিয়ৰটো চাই লওক এইখনৰ প্ৰাইসটো ৰাখিছো মাত্ৰ 4,25,000 তাৰ মাজত আৰু অলপ ডিসকাউন্ট কৰাই দিম আৰু প্লাস এইখন যদি ফাইনেন্স কৰিব বিচাৰে মাত্ৰ 50,000 ৰ পৰা 60,000 দিলে উলাই যাব উলাই দিম চাব পাৰে গাইস এইখন যদি ৰিফাইনেন্সত ল'ব বিচাৰে লো ডাউন পেমেন্টত তেতিয়ালে এইখন চাব পাৰে গাইস 50 to 60,000 ডাউন পেমেন্ট দিলে এটা বাইকৰ ডাউন পেমেন্টত তো আপোনালোকে এইখন আপোনালোকে বেলেনখন লৈ যাব পাৰিব চাব পাৰে খুব ধুনীয়া কন্ডিশনত আছে এইখন বলেনো তো গোটেইখিনি আপোনালোকক আসাম মটৰছৰ ষ্টক আপডেট দিবলৈ চেষ্টা কৰিলো তো ইয়াতে দেশৰ ভিতৰত যদি আপোনালোকৰ কিবা যিকোনো গাড়ী কিবা পছন্দ হৈছে তেনেহলে আপোনালোকে জলদি আহিব পাৰে আসাম মটৰছৰ বাকি ইফালে দাদা আছে মোৰ লগত তো দাদা ভিডিঅ'টোৰ শেষত কিবা ক'ব বিচাৰে নেকি মই ভিডিঅ'টোৰ শেষত এইখিনিয়ে ক'ব বিচাৰিছো মানে আমাৰ যিবোৰ গাড়ী আনিছো সব জেনুইন গাড়ী আৰু প্লাস নন এক্সিডেন্ট টাচৰ কথা মই নকওঁ এতিয়া সেকেন্ড হ্যান্ড গাড়ী হয় বাম্পাৰত অলপ টাচ থাকিব পাৰে কিন্তু মেইন মেজৰ একো এক্সিডেন্ট নাই টাচ নাই ডেন্ট নাই আৰু প্লাস আপোনালোকে মেকানিক লৈ আহক বা ভাল এক্সপিৰিয়েন্স থকা এটা মানুহ লৈ আহক গাড়ী চলাই মেলি পছন্দ যোৱাৰ পিছতে পাৰচেজ কৰি লৈ যাওক এই আৰু ইয়াৰ পৰা আৰু বেছি দীঘল নকৰি আজিৰ ভিডিঅ' খিনি এণ্ড কৰি দিছো পুনৰ এটা অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মানে বাই বাই জয় অসম।